পাকাবাদবাৰী সমষ্টিৰ পিঠাদিত ভক্তৰ দৰবাৰ পিঠাদিত আমাৰ এখন বিশাল গণসমাবেশ অনুষ্ঠিত হ'ল আৰু এই গণসমাবেশখনৰ জৰিয়তে আমি ব্ৰহ্মপুত্ৰ উপত্যকাত এই মাহৰ কাৰণে গণসমাবেশ বন্ধ কৰিছো। কাইলৈ মই বৰাক উপত্যকালৈ যাম আৰু 24 আৰু 25 তাৰিখে বৰাক উপত্যকাত দুখন বিশাল গণসভা অনুষ্ঠিত হ'ব, গণসমাবেশ অনুষ্ঠিত হ'ব। আমাৰ এই গণসভাৰ একমাত্ৰ উদ্দেশ্যটো হ'ল ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা, যাতে 2026 চনত আমি বিজেপিক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব পাৰোঁ। 2026 চনত যাতে বিজেপিয়ে চৰকাৰ কৰিব নোৱাৰে, 2026 চনত যাতে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা আৰু AIDFৰ বদৰুদ্দিন আজমলক চকিয়ে টকিয়ে যাতে ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰোঁ। এই দুইটা সাম্প্ৰদায়িক দল, হিন্দু সাম্প্ৰদায়িক দল বিজেপি, তাৰ চৰ্দাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা, আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF, তাৰ চৰ্দাৰ হ'ল মৌলানা বদৰুদ্দিন আজমল। এই দুইজনৰ ৰাজনীতি অসমৰ পৰা আমি নাইকিয়া কৰিব খুজিছোঁ। সেইকাৰণে আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব খুজিছোঁ। কংগ্ৰেছে ঐক্যবদ্ধ হ'ব খোজা নাই, কংগ্ৰেছে নিজৰ স্বাৰ্থত গোটেই একতাটো ভাঙি দিছে। কিন্তু আমি আশা কৰিম যে 2026 চনত আমি সকলোৱে ঐক্যবদ্ধ হৈ আমি বিজেপিক পৰাভূত কৰিব পাৰিম, আৰু লগতে 2025 চনত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনতো আমি বিজেপিক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব পাৰিম। কথাটো সঁচা নহয়, কথাটো সঁচা নহয়। চেয়াৰমেন আলী ডাঙৰীয়াই আমাৰ দলত যোগদান কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে। সেই কথা বাৰ্তা চলি আছে, সেইবিলাক কথা বাৰ্তা চলি আছে। কিন্তু এনেকুৱা নহয় যে চৰকাৰ নোহোৱাৰ আগতে আমি কিবা দপ্তৰ বিতৰণ কৰিব পাৰিম, মন্ত্ৰীসভা বনাব পাৰিম। এইবিলাক মানে কি কয়, মানে আকাশত চাং পতা কথা বুলি কয়। তো মই ভাবো যে তেখেতৰ লগত আমাৰ কথা বাৰ্তা হৈছিলে, তেখেত আমাৰ ঘৰলৈ গৈছিলে, সেইটোত সন্দেহ নাই। তেখেতে আগ্ৰহ প্ৰকাশ কৰিছে, সেইটো সন্দেহ নাই। কিন্তু দল এটাত যোগদান কৰাৰ আগতে দলটোৰ বিষয়ে বেলেগত বাহিৰত ক'ব পাৰিব জানো, কওকচোন কিবা কথা? যিটো হোৱাই নাই, যিটো বাস্তৱ হোৱাই নাই, সেইটোৰ বিষয়ে বেলেগৰ আগততো ক'ব নোৱাৰে। গতিকে মই ভাবো যে তেখেতে এই কথাটো আগতীয়াকে কৈ এইটো ডেফিনেটলি তেখেতে ৰাজনৈতিকভাৱে ভুল কথা এটা কৈছে, মিছা কথা এটা কৈছে। যে এনেকুৱা কথা নকলে ভাল। আমি তেখেতক এজন চিনিয়ৰ MLA হিচাপে আমি তেখেতক সন্মান কৰোঁ, কিন্তু যদি এনেকুৱা কথা কয় সেইটোৱে আমাৰ দলৰ ক্ষতি কৰে, আমাৰ প্ৰতি মানুহৰ দৃষ্টিভংগী বেয়া হয়। গতিকে মই তেখেতক ভৱিষ্যতে এনেকুৱা কথা নকবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ডেফিনেটলি আমি পাকাবাদবাৰী সমষ্টিত ৰাইজৰ দলৰ কেণ্ডিডেট 2026ত উঠাবৰ কাৰণে আমি যো-জা কৰি আছোঁ। তাৰ কাৰণে পাকাবাদবাৰী সমষ্টি কমিটি আমি গঠন কৰিছোঁ। তাৰ কাৰণে পাকাবাদবাৰী প্ৰত্যেকটো পঞ্চায়ত সমিতি আমি গঠন কৰিছোঁ, যাক আমি আঞ্চলিক কমিটি বুলি কওঁ। আৰু পাকাবাদবাৰীৰ প্ৰত্যেকটো বুথ কমিটি তৈয়াৰৰ কাম চলি আছে। ডেফিনেটলি আমি পাকাবাদবাৰীত 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি প্ৰাৰ্থিত্ব আগবঢ়াবলৈ ভাল পাম, আৰু কংগ্ৰেছক নিশ্চিতভাৱে আমি পাকাবাদবাৰী সমষ্টিটো এৰি দিবৰ কাৰণে আহ্বান জনাম, যাতে আমি সকলোৱে মিলি এইবাৰ বিজেপিক পৰাভূত কৰিব পাৰোঁ। ডেফিনেটলি আমি চেষ্টা কৰিম পাকাবাদবাৰীত যাতে আমি নিৰ্বাচন কৰিব পাৰোঁ। কোনে যে কয় যে 26ত মন্ত্ৰীসভা হ'লে আমি দুটা দপ্তৰ বিচাৰিছোঁ, মানে কোৱা মানুহজনো গণ্ডগোলীয়া। কোনোবাই মানে এইটো কোন সাংবাদিকে ক'লে মই নাজানো, মানে কোনোবা এনেকুৱা মানুহে উলিয়াইছে যিটো আমাক অপমান কৰিব খোজে, এনে মিছাকে। আপোনালোকে কোনোবাই শুনিছে নেকি বাৰু কেতিয়াবা মোৰ মুখত যে আমাক দুটা দপ্তৰ লাগিব মন্ত্ৰীসভাত? কেতিয়াওতো কোৱা নাই। আমি কৈ আছো যে আমি 2026 চনত অন্তত পক্ষে 20ৰ পৰা 25 জন MLA জিকাম, আৰু আমাক নোহোৱাকৈ কোনেও চৰকাৰ 2026 চনত কৰিবই নোৱাৰে, এইটোহে কৈছো, হয় নে নহয়? কেতিয়াওতো কোৱা নাই যে অখিল গগৈ মন্ত্ৰী হ'ব, কেতিয়াওতো কোৱা নাই যে আমাক 2টা বা 3টা বা 5টা মন্ত্ৰী লাগিব। হিমন্ত বিশ্ব শৰ্মাই ক'ত শুনিলে এইটো মই নাজানো। হিমন্ত বিশ্ব শৰ্মাই আকৌ দুটা বোলে মন্ত্ৰী পদ আমাক দিয়ে। কথাটো গম নোপোৱাকে তেওঁ আগতেই আমাক মানে মন্ত্ৰী পদ দিয়ে আক্ষেপ কৰিছে। মানে এই যে হিমন্ত বিশ্ব শৰ্মাই যে আমালৈ কিমান ভয় কৰে আপোনালোকে চাওকচোন। আমি বিচৰা নাই এতিয়া 2টা মন্ত্ৰী পদ দিয়ে।